আপোনাৰ ঘৰতো আছে নেকি স্নেক প্লেণ্ট? সাৱধান, আপুনি আপোনাৰ জীৱনত এনে ভুল নকৰিব। আজিকালি প্ৰায়ভাগ মানুহৰে ভিতৰে বাহিৰে দেখিবলৈ পোৱা এবিধ উদ্ভিদ হ'ল স্নেক প্লেণ্ট। বহুতে এই উদ্ভিদজোপাক সৌন্দৰ্যৰ বৰ্ধন কৰিবলৈ ঘৰৰ ভিতৰত নাইবা বাহিৰত ৰোপণ কৰে। বহুতে আকৌ এই উদ্ভিদজোপালৈ ভয় কৰে। বহুতৰ বিশ্বাস যে এই উদ্ভিদজোপাৰ থাকিলেই ঘৰৰ ভিতৰত সাপ সোমায়। আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে এই উদ্ভিদজোপাই কেৱল সৌন্দৰ্যৰ বৰ্ধনেই নকৰে, এই উদ্ভিদজোপাত আছে 100ৰো অধিক উপকাৰী গুণ। এই উদ্ভিদজোপাই বায়ু বিশুদ্ধকৰণত সহায় কৰে। ঘৰৰ ভিতৰৰ বায়ুৰ পৰা ফৰ্মেলডিহাইড, বেনজিন, জাইলিন, টলুইন আদি বিষাক্ত পদাৰ্থৰ আঁতৰাই বায়ু বিশুদ্ধকৰণত সহায় কৰে। ৰাতি হ'লে এই উদ্ভিদজোপাই অত্যাধিক পৰিমাণৰ অক্সিজেন উৎপাদন কৰে। অন্য উদ্ভিদৰ দৰে এই উদ্ভিদজোপাই কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি অত্যাধিক পৰিমাণৰ অক্সিজেন প্ৰডিউচ কৰে। ঘৰৰ ভিতৰতে কম পোহৰ, কম পানীত জীয়াই থকাৰ এই উদ্ভিদজোপাই প্ৰধানকৈ বায়ু বিশুদ্ধকৰণত সহায় কৰে। ইয়াৰ উপৰিও এলাৰ্জিৰ পৰা উপশম পোৱাত সহায় কৰে এই উদ্ভিদজোপাই। বায়ুমণ্ডলত থকা এলাৰ্জি হ্ৰাস কৰাত এই স্নেক প্লেণ্টজোপাই সহায় কৰে। এই উদ্ভিদজোপাই ৰাতি অত্যাধিক পৰিমাণৰ অক্সিজেন উৎপাদন কৰিব পৰা ক্ষমতাই সুস্থ আৰু আৰামদায়ক টোপনিৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। উল্লেখযোগ্য যে এই উদ্ভিদজোপাই মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই উদ্ভিদজোপাই শান্ত আৰু মনোনিৱেশ কৰাৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মুঠৰ ওপৰত ক'বলৈ গ'লে এই উদ্ভিদজোপাই আমাৰ বায়ুমণ্ডলত থকা বিষাক্ত বায়ুসমূহ সুন্দৰকৈ বিশুদ্ধকৰণ কৰি বায়ু বিশুদ্ধকৰণত সহায় কৰে। গতিকে যিসকল ব্যক্তিয়ে অন্ধবিশ্বাস কৰি এই উদ্ভিদজোপা সাপৰ ব্ৰাহ হ'ব পাৰে বুলি বহুতে ঘৰৰ ভিতৰত ৰাখিব নিবিচাৰে, তেওঁলোক সাৱধান হোৱা উচিত। কিয়নো বৰ্তমান এই উদ্ভিদজোপাই মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ উপকাৰী অৰ্থাৎ উপকাৰ সাধন কৰে। ঘৰৰ ভিতৰত বিশুদ্ধ অক্সিজেন প্ৰদান কৰাত এই উদ্ভিদজোপাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও এই উদ্ভিদজোপাই মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে। আৰু যিসকল ব্যক্তিৰ টোপনি নধৰে অৰ্থাৎ টোপনি কম, এই উদ্ভিদজোপাই প্ৰডিউচ কৰা অত্যাধিক পৰিমাণৰ অক্সিজেনে টোপনি ভাল অহাত সহায় কৰে। গতিকে এই স্নেক প্লেণ্টজোপাক আপুনি অৱহেলা নকৰিব। যিমান পাৰে ঘৰৰ ভিতৰত আৰু বাহিৰত এই উদ্ভিদজোপা ৰোপণ কৰক আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্যৰ বৰ্তাই ৰাখক। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।